নমস্কাৰ আপোনালোক আটাইকে থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ যিহেতু থিংকাৰ এডুকেশ্যনত আমি NTA UGC নেট সম্পৰ্কে আলোচনা কৰোঁ সেইবাবে আজি পেপাৰ 1ৰ পৰা হায়াৰ এডুকেশ্যন চিষ্টেম আমি আলোচনা কৰিম পুনৰবাৰ আপোনালোকক মই থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুম চেনেলটোত আমি মূলত NTA UGC নেট পেপাৰ 1 এডুকেশ্যন পেপাৰ 2 CTET পেপাৰ 1 পেপাৰ 2 অসম চৰকাৰৰ সকলো ধৰণৰ পৰীক্ষা BEd DLEd MEd এন্ট্ৰেন্স এই পৰীক্ষাকেইটা সম্পৰ্কে আলোচনা কৰোঁ লগতে তাৰ বাবে প্ৰয়োজনীয় বিষয়সমূহৰ ভিডিঅ' প্ৰস্তুত কৰোঁ গতিকে দেৰি নকৰি আমি আজিৰ ক্লাছটোলৈ আগবাঢ়ো ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ব্যৱস্থা বুলি ক'লে আৰম্ভ হয় বেদিক এডুকেশ্যনৰ পৰা গতিকে যেতিয়া আমি ইয়াত বেদিক এডুকেশ্যনৰ কথা ক'ম অৰ্থাৎ বেদৰ জৰিয়তে যি শিক্ষাৰ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিলে সেই সময়খিনিত ক্লাছটোত মই চেষ্টা কৰিম পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা পৰীক্ষাত যিবোৰ প্ৰশ্ন আহে যিবোৰ বিষয়ৰ পৰা প্ৰশ্ন আহে সেইবোৰ সামৰি লৈ ক্লাছটো কৰিবলৈ অযথা আমি প্ৰয়োজনতকৈ বেছি কথা আমি গুটাই নলওঁ যাতে সেইখিনি পৰীক্ষাত আমাৰ বাবে বুজা হৈ নপৰে গতিকে ইয়াতে উপনয়ন সম্পৰ্কে আগতে প্ৰশ্ন আহিছে হায়াৰ এডুকেশ্যন চিষ্টেমৰ পৰা তো উপনয়ন মানে কি হয় ফৰ্মেল চেৰিমনি ফৰ এডমিশ্যন মেল আৰু ফিমেল মানে যেতিয়া ছাত্ৰ ছাত্ৰীক শিক্ষা ব্যৱস্থাত এডমিশ্যন দিয়া হয় নামভৰ্তি কৰা হয় তাক আমি কি বুলি কওঁ বেদিক এডুকেশ্যনত উপনয়ন বুলি কওঁ গুৰুকুল চিষ্টেমৰ কথা আমি জানো সকলোৱে সেই সময়ত শিক্ষাৰ কি অবজেক্টিভ আছিল এডুকেশ্যনেল অবজেক্টিভছ সেলভেশ্যনৰ অসমীয়া প্ৰতিশব্দ হৈছে মুক্তি বা আমি মুখ্য প্ৰাপ্তি বুলিও ক'ব পাৰোঁ মুক্তি বা মুখ্য প্ৰাপ্তিৰ সম্পৰ্কে গুৰুত্ব আৰোপ কৰা হৈছিলে তেতিয়াৰ শিক্ষা ব্যৱস্থাত সেই কথাটো মনত ৰাখিব লেটাৰ বেদিক পিৰিয়ড No separate Gurukul for girls of 12 plus years. They couldn't receive education. 12 বছৰতকে বেছি বয়সৰ ছাত্ৰীৰ বাবে কোনো ধৰণৰ শিক্ষাৰ ব্যৱস্থা নাছিলে আৰু কোনো ধৰণৰ পৃথক গুৰুকুলৰ ব্যৱস্থা সেইখিনি সময়ত কৰা হোৱা নাছিলে Early Vedic periodত women had equal rights to get any type of education. Early Vedic periodত কি হৈছিলে পুৰুষৰ সমানে সমানে মহিলাসকলেও শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তি পাইছিলে প্ৰফেশনেল কাৰিকুলাম স্পেশালাইজড কাৰিকুলাম আমি গম পাওঁ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই চাৰিটা ভাগত ভাগ কৰা হৈছিলে আৰু তেওঁলোকক যি ধৰণৰ শিক্ষাৰ প্ৰয়োজন সেই ধৰণে সেইমতে শিক্ষা প্ৰদান কৰা হৈছিলে সেইবাবে তাক প্ৰফেশনেল কাৰিকুলাম বা স্পেশালাইজড কাৰিকুলাম বুলি কোৱা হৈছে যিসকল ব্ৰাহ্মণ আছিলে তেওঁলোকে পাছত আনক আকৌ শিক্ষাদান কৰিছিলে সেইকাৰণে তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা কিছু পৃথক ক্ষত্ৰিয়সকলে যুদ্ধ বিগ্ৰহত ভাগ লৈছিলে সেইবাবে সমৰ শিক্ষা তেওঁলোকৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বেপাৰ বাণিজ্যৰ বাবে বৈশ্যসকল আছিলে আৰু শূদ্ৰসকলে বাকীবোৰৰ অধীনত থাকি কাম কৰিব লগা হৈছিলে গতিকে তেওঁলোকৰ শিক্ষা পদ্ধতিও পৃথক আছিলে বুদ্ধিষ্ট এণ্ড মহাবীৰা সেইখিনি সময়ত পালি আৰু সংস্কৃত ভাষা মহাবিহাৰাবোৰত ব্যৱহাৰ কৰা হৈছিলে মহাবিহাৰা মানে হৈছে তেনেকুৱা এটা আমি ইনষ্টিটিউট বুলি ক'ব পাৰোঁ অনুষ্ঠান বুলি ক'ব পাৰোঁ য'ত বৌদ্ধ ধৰ্মৰ সম্পৰ্কে বা বৌদ্ধ ধৰ্মৰ জৰিয়তে তেওঁলোকক কি কৰা হয় শিক্ষা প্ৰদান কৰা হয় মহাবিহাৰা বুলি কোৱা হয় গতিকে মহাবিহাৰাত যি দুটা ভাষা ব্যৱহাৰ কৰা হৈছিলে সেই দুটা সম্পৰ্কে ইতিমধ্যে প্ৰশ্ন আহিছে সেয়া পালি আৰু সংস্কৃত ভাষাত আহিছিলে তক্ষশিলা বিশ্ববিদ্যালয় বা তক্ষশিলা ইউনিভাৰ্চিটি তাত সৰ্বমুঠ 64টা বিষয়ৰ ওপৰত শিক্ষাদান কৰা হৈছিলে
সেয়া আছিলে 6th century BC আৰু তাত এডমিশন হৈছিলে মেৰিট বেচিছত 1980 চনত তাত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ অন্তৰ্ভুক্ত কৰা হৈছিল এইখিনি কথা আপোনালোকে মনত ৰাখিব তাত থকা কেইটামান বিষয়ৰ কথা আমি ইয়াতে কৈ দিছো তাত ভেদিক এডুকেশ্যন দিয়া হৈছিল ব্যাকৰণ বা গ্ৰামাৰ ফিলসফি আয়ুৰ্বেদা এগ্ৰিকালচাৰ সাৰ্জাৰী পলিটিক্স আৰ্চাৰী ওয়াৰফেয়াৰ এষ্ট্ৰনমি কমাৰ্চ মিউজিক এইবোৰ বিষয়ৰ ওপৰত তাত শিক্ষা প্ৰদান কৰা হৈছিল গতিকে ইয়াৰ ওপৰতো আগৰ প্ৰশ্নত PYQত ইয়াৰ পৰা প্ৰশ্ন আহিছে গতিকে এই স্লাইডখন বিশেষকৈ মন কৰিব ভেদিক এডুকেশ্যনৰ ক্ষেত্ৰত তাৰ লগতে কিছুমান ভাৰতবৰ্ষৰ প্ৰাচীন বিশ্ববিদ্যালয় যিবোৰ বিশ্ববিদ্যালয়ে ভাৰতবৰ্ষক বিশ্বগুৰুৰ ষ্টেটাছ বিশ্বগুৰুৰ এটা স্থান দিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ বাবে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ভাৰতবৰ্ষলৈ পঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকল আহিছিল তো ইয়াত লিখা হৈছে নালন্দা বিশ্ববিদ্যালয় এই যি পাঁচটা পইণ্ট মই ইয়াত উল্লেখ কৰিছো এই পাঁচটা পইণ্টৰ বাহিৰে বেলেগ কথা আজিলৈকে নালন্দা বিশ্ববিদ্যালয় সম্পৰ্কে পৰীক্ষাত অহা নাই এন্ট্ৰেন্স এক্সাম তাত নামভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষা হৈছিল নালন্দা ইউনিভাৰ্চিটি আছিল বিহাৰত 2009 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট নালন্দা বিশ্ববিদ্যালয় পাইছে তাত এটা ৱেল ফাৰ্নিশ্ড লাইব্ৰেৰী আহিছিল এই কথাটো পৰীক্ষাত আহে আৰু কুমাৰ গুপ্তা ওৱানে প্ৰথম কুমাৰ গুপ্তাই কি কৰিছিল ইয়াক স্থাপন কৰিছিল বিক্ৰমশিলা বিশ্ববিদ্যালয় পালা এম্পায়াৰৰ সময়ত স্থাপন কৰা হৈছিল ভাগলপুৰ বিহাৰত অৱস্থিত বিক্ৰমশিলা বিশ্ববিদ্যালয় মিথিলা বিশ্ববিদ্যালয় ৰাজা জনক ব্ৰাহ্মণিকেল সিস্টেম মিথিলা ইউনিভাৰ্চিটিত কি আছিল ব্ৰাহ্মণিকেল সিস্টেম আছিল আৰু ইয়াক স্থাপন কৰিছিল ৰজা জনকে জগদলা ইউনিভাৰ্চিটি 11th centuryত স্থাপন কৰা হৈছিল আছিল বাংলাদেশ বৰ্তমানৰ বাংলাদেশত উদানপুৰী বিশ্ববিদ্যালয় 8th century বিহাৰ 400 বছৰ এই বিশ্ববিদ্যালয় সৰ্বমুঠ 400 বছৰ বাবে এই বিশ্ববিদ্যালয় আছিল নাগাৰ্জুনা বিদ্যাপীঠ মহায়ানা বুদ্ধিজিম ইয়াতো বুদ্ধিজিম ফলো কৰা হৈছিল গতিকে এই স্লাইডখনৰ পৰা আপোনালোকে মন কৰিব যে কোনখিনি বিশ্ববিদ্যালয়ত সেই সময়ত বুদ্ধিজিম ফলো কৰা হৈছিল আৰু এটা কথা মন কৰিব মই ভাৰতৰ মেপখন আকি এটা কথা বুজাই দিবলৈ চেষ্টা কৰিম ভাৰতবৰ্ষৰ যিটো অঞ্চলত সেই সময়ত আমি বিশ্ববিদ্যালয়সমূহ দেখিবলৈ পাইছিলো সেই অঞ্চলটো হৈছে এই অঞ্চলটো সাধাৰণতে এই অঞ্চল বিহাৰতে বেছিভাগ বিশ্ববিদ্যালয় আছিল এখন দুখন তিনিখন সৰ্বমুঠ তিনিখন বিশ্ববিদ্যালয় আমি তাত পাইছিলো বাংলাদেশত আমি এখন পাইছিলো জগদলা ইউনিভাৰ্চিটি ঠিক আছে তাৰ উপৰি আমি পাইছিলো তক্ষশিলাৰ কথা ইতিমধ্যে আমি পঢ়ি আহিছো তক্ষশিলা ইউনিভাৰ্চিটি আছিল বৰ্তমানৰ পাকিস্তানত ইয়াত এখন আমি বিশ্ববিদ্যালয় দেখিবলৈ পাইছিলো তক্ষশিলা সম্পৰ্কে আমি ইয়াৰ আগৰ স্লাইডটোত ইতিমধ্যে পঢ়ি আহিছো আপোনালোকে ৰিভাইন্ড কৰি ভিডিওটো চাব পাৰে লগতে পৰীক্ষাৰ আগে আগে আপোনালোকে এই ভিডিওটো বাৰে বাৰে চাই থাকিব বেলেগ কাম কৰাৰ সময়তো ভিডিওটো প্লে কৰি থৈ দিব তেতিয়া সেইবোৰ কথা আপোনালোকৰ মনত ৰৈ যাব তাৰ পাছত আমি চাব লাগিব ব্ৰিটিছৰ কালচোৱাত কি শিক্ষা ব্যৱস্থা কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আছিল সকলোতকৈ প্ৰথমে আমি মনত ৰাখিব লাগিব মেকলে মিনিট 1835 চনত আহিছিল ক্লেইমিং সুপিৰিয়ৰিটি অফ ইংলিছ অভাৰ ট্ৰেডিশ্যনেল নলেজ তো তেওঁলোকে কি কৰিছিল ইংৰাজী ভাষাৰ শিক্ষাক বেছিকৈ গুৰুত্ব দিছিল আমাৰ প্ৰাচীন ভাৰতীয় শিক্ষাৰ সলনি ইংলিছ এডুকেশ্যন এক্ট 1835তে আহিছিল লৰ্ড উইলিয়াম বেন্টিংকে আনিছিল ৰিলোকেট ফাণ্ড ইয়াৰ জৰিয়তে ফাণ্ড ৰিলোকেট কৰা হৈছিল এই পইণ্টবিলাক আপোনালোকে মনত ৰাখিব তাৰ পৰাই ইতিমধ্যে কুৱেশ্যনবোৰ আহিছে পৰীক্ষাত উডছ ডেছপাটছ 1854 সেন্ট টু লৰ্ড ডেলহাউচি ইয়াক মেগনা কাৰ্টা অফ ইণ্ডিয়ান এডুকেশ্যন বুলি কোৱা হয় প্ৰাইমাৰী এডুকেশ্যন ভাৰ্নাকুলাৰ লেংগুৱেজত দিয়াৰ কথা কৈছিলে হাইস্কুলত এংলো আৰু ভাৰ্নাকুলাৰ কলেজত ইংৰাজী শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলে ফিমেল এডুকেশ্যন ফ্ৰেংক এণ্ড কৰ্ডিয়েল ছাপোৰ্ট ইফেক্টিভ মেজাৰ্ছ মানে তেওঁলোকেও ফিমেল এডুকেশ্যনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিলে আৰু তাৰ পাছতে 1857ত কেলকাতা বম্বে আৰু মাদ্ৰাছ বিশ্ববিদ্যালয় স্থাপন হৈছিল 1857 মডেল অফ লণ্ডন ইউনিভাৰ্চিটি লৰ্ড কেনিঙৰ সময়ত হৈছিল
আৰু তাৰ পাছত পাঞ্জাব, লাহোৰ আৰু আহমেদাবাদত হৈছিলে। গতিকে পুনৰবাৰ মই কৈছো যে কিছুমান বস্তু আমি যেতিয়া মেপৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া সেইবোৰ আমাৰ বাবে বেছি সহজ হৈ পৰে। সেইখিনি আমাৰ বুজিবলৈ বেছি সহজ হয়। মই সেইবাবে ভাৰতবৰ্ষৰ মেপখন আঁকি বুজাবলৈ চেষ্টা কৰিছো। যে সকলোতকৈ প্ৰথমে বিশ্ববিদ্যালয় স্থাপন হৈছিলে ক'ত? কেলকাতা, বম্বে আছিলে এইখিনিত, কেলকাতা আছিলে ইয়াত, আৰু মাদ্ৰাজ আছিলে এইখিনি অঞ্চলত। ঠিক আছে, কেলকাতা, বম্বে, মাদ্ৰাছত হৈছিলে। তাৰ পাছত হৈছিলে পাঞ্জাব, লাহোৰ, আহমেদাবাদ। এইফালে কি হৈছিলে? বিশ্ববিদ্যালয় হৈছিলে। ঠিক আছে, তাৰ পাছত আহিলে হাণ্টাৰ কমিশ্যন 1882, মেনেজমেণ্ট টু ইণ্ডিয়ানছ, চেয়াৰমেন লৰ্ড উইলিয়াম হাণ্টাৰ, ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বুলিও কোৱা হয়। লুকিং ইনটু দ্য কমপ্লেইনছ অফ দ্য নন ইমপ্লিমেণ্টেশ্যন অফ উডছ ডেছপাটছ। উডছ ডেছপাটছ যি আহিছিলে সেই উডছ ডেছপাটছৰ যি ইমপ্লিমেণ্টেশ্যন হোৱা নাছিলে তাৰ সম্পৰ্কে হাণ্টাৰ কমিশ্যনে কমপ্লেইন কৰিছিলে। তাৰ পাছত আহিছিলে ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশ্যন লৰ্ড কাৰ্জনৰ দিনত, ৰিফৰ্ম ইন ইউনিভাৰ্চিটি এডুকেশ্যন, ইম্পেৰিয়েল লাইব্ৰেৰী, এটা ইম্পেৰিয়েল লাইব্ৰেৰী স্থাপন কৰা হৈছিলে। ৰেগুলেটৰী ফ্ৰেমৱৰ্ক অফ ইণ্ডিয়ান এডুকেশ্যন, ইয়াত আমি চাব পাৰোঁ পলিচি মেকাৰ্ছ, এক্ৰেডিটেশ্যন কোনে দিয়ে, আৰু ৰেগুলেটৰী ফ্ৰেমৱৰ্ক। এই যিখিনি ফ্ৰেমৱৰ্ক আছে UGC, AICT, ICAR, ICMR, MCI, CSIR, এইবিলাক হৈছে ৰেগুলেটৰী বডিজ। তেওঁলোকে ৰেগুলেট কৰে ইউনিভাৰ্চিটিসকলক, হায়াৰ এডুকেশ্যন কাউন্সিলসমূহক, হায়াৰ এডুকেশ্যন ইনষ্টিটিউটসমূহক। গতিকে সেই কথাটো বিশেষভাৱে মন কৰিব। পলিচি মেকিং কৰে এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিয়ে কৰে, MHRDয়ে কৰে, বা মিনিষ্ট্ৰী অফ এডুকেশ্যনে কৰে। এক্ৰেডিটেশ্যন কোনে দিয়ে? নেকে দিয়ে, NBA তেওঁলোকে কি কৰে? এক্ৰেডিটেশ্যন দিয়ে। মিনিষ্ট্ৰী অফ এডুকেশ্যন 1885 চনৰ পৰা 2020 চনলৈকে আছিলে। 2020ৰ পাছত ইয়াক আফটাৰ NEP কি কৰা হ'ল? ইয়াক মিনিষ্ট্ৰী অফ এডুকেশ্যন কৰি দিয়া হ'ল। AIU মানে হৈছে এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটি, 1925 চনত হৈছিলে। ইণ্টাৰ ইউনিভাৰ্চিটি বৰ্ড হিচাপে স্থাপন হৈছিলে 1925 চনত। ক'ত আছে? দিল্লীত আছে। ইভালুৱেশ্যন কৰে কোৰ্ছ, চিলেবাছ আৰু ষ্টেণ্ডাৰ্ড। ফৰেইন ইউনিভাৰ্চিটি এণ্ড ইকুৱেট উইথ ইণ্ডিয়ান ইউনিভাৰ্চিটি। কেপ মানে হৈছে চেণ্ট্ৰেল এডভাইজৰী বৰ্ড অফ এডুকেশ্যন, এপেক্স বডি 1935ত স্থাপন হৈছিলে। এইখিনি কথাও আপোনালোকে মন কৰি ল'ব। এনেকুৱা চিধা চিধা প্ৰশ্নই পৰীক্ষাত আহে। UGC স্থাপন হৈছিলে 1856ত। মই আগৰ এটা ক্লাছত কৈছিলো যে UEC ইকুৱেলছ টু UGC, এই কথাটো মনত ৰাখিব। অৰ্থাৎ ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন, যাক আমি ৰাধাকৃষ্ণন কমিশ্যন বুলি কওঁ, এই ৰাধাকৃষ্ণন কমিশ্যনৰ জৰিয়তে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কাউন্সিল স্থাপন হৈছিলে। এইটো কথা ইয়াত মই মেনশ্যন কৰি দিছোঁ। UGC এক্ট 1956 ষ্টেটুটৰী বডি হয়, এইটো কথাও মন কৰিব। ভাইটেল লিংক ইউনিয়ন এণ্ড ষ্টেটৰ মাজত, গ্ৰাণ্টছ টু কলেজ ইউনিভাৰ্চিটি। AICT 1945ত হৈছিলে। ইয়াৰ অন্তৰ্ভুক্ত বিষয়কেইটা এবাৰ চাই ল'ব, কি কি আছে। মেনেজমেণ্ট, হোটেল মেনেজমেণ্টটো অলপ পৃথক হয়। মই নিজেও ভাবিছিলোঁ যে হোটেল মেনেজমেণ্ট AICTত আহে নেকি। কেটাৰিং টেক, ফাৰ্মাচী, এপ্লাইড আৰ্টছ এণ্ড ক্ৰাফ্টছ, টাউন প্লেনিং, আৰ্কিটেকচাৰ, ইঞ্জিনিয়াৰিং, এই বিষয়বোৰ ইয়াত আছে, এবাৰ মন কৰি ল'ব। MCI, PCI, BCI, NCERT, NCTE, DST, ডিপাৰ্টমেণ্ট অফ চায়েন্স এণ্ড টেকনলজি, DEC, ডিষ্টেন্স এডুকেশ্যন ব্যুৰ', NEC 1994ত স্থাপন হৈছিলে এজ এন অট'নমাছ বডি আণ্ডাৰ UGC, NBA আণ্ডাৰ AICT। গতিকে NBA কাক এক্ৰেডিটেশ্যন দিয়ে? যিবোৰ আমাৰ মেনেজমেণ্ট, আৰ্কিটেকচাৰ, ইঞ্জিনিয়াৰিঙৰ যিবোৰ ইনষ্টিটিউট থাকে তাৰ এক্ৰেডিটেশ্যন দিয়ে NBA, আৰু যিবোৰ আমাৰ হিউমেনিটিজ এণ্ড ছায়েন্সৰ ট্ৰেডিশ্যনেল ইউনিভাৰ্চিটিজ থাকে সেইবোৰৰ এক্ৰেডিটেশ্যন দিয়ে NEC-এ। গতিকে এই কথাটো মন কৰিব। টাইপছ অফ ইউনিভাৰ্চিটি: চেণ্ট্ৰেল, ষ্টেট, প্ৰাইভেট, ডিমড ইউনিভাৰ্চিটি, অপেন ইউনিভাৰ্চিটি। চেণ্ট্ৰেল ইউনিভাৰ্চিটি, প্ৰেচিডেণ্ট ইজ দ্য ভিজিটৰ আণ্ডাৰ এন এক্ট অফ পাৰ্লিয়ামেণ্ট বাই DHE আণ্ডাৰ MOE। কোনে স্থাপন কৰে? পাৰ্লিয়ামেণ্টৰ এখন আইনৰ জৰিয়তে চেণ্ট্ৰেল যিবিলাক কেন্দ্ৰীয় বিশ্ববিদ্যালয় যেনে তেজপুৰ বিশ্ববিদ্যালয় সেইবোৰ স্থাপন কৰা হয়। ষ্টেট ইউনিভাৰ্চিটি, লোকেল লেজিছলেটিভ এছেম্বলি এক্ট। তো আমাৰ লেজিছলেটিভ এছেম্বলি এক্টৰ জৰিয়তে কি কৰা হয়? ষ্টেট ইউনিভাৰ্চিটিসমূহ স্থাপন কৰা হয়। পাৱাৰ, UGC এক্ট 1956। প্ৰাইভেট ইউনিভাৰ্চিটি এফিলিয়েটেড টু ষ্টেট অৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি। এওঁলোক কি হয়?
হয় চেন্ট্ৰেল ইউনিভাৰ্চিটি নহয় ষ্টেট ইউনিভাৰ্চিটিৰ অধীনত স্থাপন হয় প্ৰাইভেট ইউনিভাৰ্চিটি ডিমড ইউনিভাৰ্চিটি প্ৰাইভেট হয় কিন্তু হাই ষ্টেণ্ডাৰ্ডৰ হয় তেওঁলোকৰ ষ্টেণ্ডাৰ্ড বহুত বেছি ভাল সেইবিলাকত আমি ডিমড ইউনিভাৰ্চিটি বুলি কওঁ বা ডিমড টু বি ইউনিভাৰ্চিটি বুলি কওঁ ফাৰ্ষ্ট ডিমড ইউনিভাৰ্চিটি কোনখন হয় IISc বেংগলোৰ 1958ত স্থাপন হৈছিল IISc বেংগলোৰত আছে IISc মন কৰিব ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স Open University, Bhimrao Open University, Hyderabad, 1982. First state Open University. এইটো পৰীক্ষাত আহিছে আগতে স্পেচিফিক টিচিং মেথড আৰু ইগনো কেতিয়া স্থাপন হৈছিল এইটো চাই লব ৰাধাকৃষ্ণন কমিশ্যন ইয়াৰ পাছত আমি কমিশ্যনখিনি চাম ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন বুলি ইয়াক কোৱা হয় ইছ্যুজ কলেজেছ ইউনিভাৰ্চিটিজ ফাৰ্ষ্ট কমিশ্যন পোষ্ট ইণ্ডিপেণ্ডেন্স ৰিকমেণ্ডেড এষ্টাব্লিছমেণ্ট অফ UGC এই যিকেইটা কৰিছিলে ৰাধাকৃষ্ণন কমিশ্যনে সেইকেইটা আপোনালোকে মন কৰিব পইণ্টকেইটা টুকি ৰাখিব মুডলিয়াৰ কমিশ্যনে কি কৰিছিলে ইয়াক আমি সেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন বুলি কওঁ ৰিকমেণ্ডেশ্যন হৈছে ডাইভাৰ্চিফাইং কাৰিকুলাম ইণ্টাৰমিডিয়েট লেভেল 3 টায়াৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ তাক আমি TDC বুলি কওঁ অবজেক্টিভ কি আছিলে ডেমক্ৰেটিক লিডাৰশ্বিপ একেটা পৰীক্ষাত আহি থাকে মেটছ দ্য ফলোইং ভোকেশ্যনেল কেপেবিলিটি লিডাৰশ্বিপ ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি গতিকে এইখিনি কথা এবাৰ মন কৰি ল'ব ইয়াৰ বাহিৰে বেলেগ কথা আৰু পৰীক্ষাত অহা নাই মই একেটা ভিডিঅতে মই বেলেগ বেলেগ ভিডিঅ কৰি পেলাই বা বহুত দীঘলকে আপোনালোকক বুজাব পাৰিলো হয় কিন্তু মই চাইছো যে কি কোনখিনি বস্তু পৰীক্ষাত আহে সেইখিনি বস্তুৱে কেৱল দেখুৱাই দিছো একেটা ভিডিঅৰ ভিতৰত হায়াৰ এডুকেশ্যন সম্পূৰ্ণ শেষ আধা ঘণ্টা 20 মিনিটৰ ভিতৰত ঠিক আছে কোঠাৰী কমিশ্যন আহিছিলে তাক আমি নেশ্যনেল এডুকেশ্যন কমিশ্যন বুলি কওঁ এইটো মনত ৰাখিব UGC চেয়াৰমেন দৌলত সিং কোঠাৰী আছিলে সেইখিনি সময়ত কোঠাৰী কমিশ্যনৰ চেয়াৰমেন all aspect of educational sector সকলো এডুকেশ্যনক সামৰি লৈছিলে কোঠাৰী কমিশ্যনে এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট ৰিপৰ্ট অফ দ্য এডুকেশ্যন কমিশ্যন টাইটেল এইটো হৈছে ইয়াৰ টাইটেল এইটো কেতিয়াবা আহে পৰীক্ষাত দ্য ডেষ্টিনি অফ ইণ্ডিয়া ইজ বিং শ্বেপড ইন হাৰ ক্লাছৰুম NPE 1968 কোঠাৰীৰ জৰিয়তে আহিছিলে কোঠাৰী কমিশ্যনৰ আণ্ডাৰতে আহিছিলে আৰু 10+2+3 চিষ্টেমটো তেতিয়া অনা হৈছিলে যিটো এতিয়া বৰ্তমান ৰিপ্লেচ কৰিলে কোনে ৰিপ্লেচ কৰিলে বৰ্তমান সময়ত ইয়াক ৰিপ্লেচ কৰিছে আমাৰ NEP 2020 এ ৰিপ্লেচ কৰিছে এইখিনি বস্তুৱে হায়াৰ এডুকেশ্যনত আহে তাৰ উপৰিও আমি কেইটামান ৰিকমেণ্ডেশ্যনছ আমি চাই লওঁ কোঠাৰী কমিশ্যনৰ ফ্ৰী এণ্ড কম্পালছৰি এডুকেশ্যন 3 লেংগুৱেজ ফৰ্মুলা প্ৰমোশ্যন অফ ৰিজনেল লেংগুৱেজ সংস্কৃত কেতিয়াবা আহিব পাৰে যে সংস্কৃত কোনখন কমিশ্যনে সংস্কৃতক অগ্ৰাধিকাৰ দিছিলে তেতিয়া আপোনালোকে কোঠাৰী কমিশ্যন লিখিব লাগিব ইণ্টাৰনেশ্যনেল লেংগুৱেজ ইংলিছ ফ্ৰীডম টিচাৰ এণ্ড ৰিচাৰ্চাৰৰ ফ্ৰীডমৰ কথা কৈছিলে গাৰ্লছ এডুকেশ্যনৰ কথা কৈছিলে বেকৱাৰ্ড ক্লাছৰ এডুকেশ্যন OBC ST SC তেওঁলোকৰ এডুকেশ্যনৰ কথা কৈছিলে মেথছ আৰু সায়েন্স ইন্টিগ্ৰেল পাৰ্ট অফ এডুকেশ্যন বুলি কৈছিলে স্পেচিয়েল এটেনশ্যন দিছিলে পোষ্ট গ্ৰেজুৱেট লেভেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং এডিকুৱেট লাইব্ৰেৰী লেবৰেটৰী এণ্ড ফাণ্ড গতিকে ৰিচাৰ্চৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিলে কোনখন কমিশ্যনে কোঠাৰী কমিশ্যনে সেই কথাটো আপোনালোকে মন কৰিব তো ইয়াৰ পাছত আমি চাম যোৱা জুন মাহত NTA UGC নেটৰ অধীনত 2025ত হায়াৰ এডুকেশ্যন সিস্টেমৰ পৰা কি কিনো প্ৰশ্ন আহিছিলে ফাৰ্ষ্ট পেপাৰত সেইখিনি আমি এবাৰ চাই লওঁ এইটো প্ৰথম প্ৰশ্ন আছিলে দেখিছে ইন দা বুদ্ধা পিৰিয়ড হুইচ এডুকেশ্যনেল চেণ্টাৰ্ছ ৱেৰ এষ্টাব্লিছ এলং উইথ মনেষ্ট্ৰিজ বুদ্ধিষ্ট এডুকেশ্যনৰ পৰা আহিছে মই ইতিমধ্যে বুদ্ধিষ্ট এডুকেশ্যন কভাৰ কৰি আহিছো তো ইয়াতে আমি গম পাম যে এবাৰ যদি আপুনি চাই লয় এটা কথা গম পাব যে বাবা মস্তনাথ ইউনিভাৰ্চিটি বুলি কোনো ইউনিভাৰ্চিটি নাছিলে ঠিক আছে বাবা মস্তনাথ যেনেকৈ আপোনাৰ ফাল্টু বুলি এখন চিনেমা আছিলে চাবচোন ফাল্টু বহুত ধুনীয়া চিনেমা ভাল চিনেমা ফকীৰ চন্দ এণ্ড লকীৰ চন্দ ট্ৰাষ্ট ইউনিভাৰ্চিটি ফাল্টু বুলি এখন ইউনিভাৰ্চিটি নহয় চিনেমা আছে চাব খুব ধুনীয়া চিনেমা চ' ইয়াতে মই আনচাৰ 3 বুলি দিয়েই দিছোঁ গতিকে এটা কথা চাওক বাবা মস্তনাথ ইউনিভাৰ্চিটি বি অপশ্যনটো নহয় ইয়াত বি আছে ইয়াত বি আছে ইয়াত বি আছে গতিকে অপশ্যন নম্বৰ 3টোৱে কি হ'ব আমাৰ কাৰেক্ট হ'ব মেটছ দ্য লিষ্ট 1 উইথ লিষ্ট 2 শংকৰা কিহৰ লগত ৰিলেটেড শংকৰা হৈছে বেদান্ত সূত্ৰৰ লগত ৰিলেটেড গতিকে এৰ লগত 4 থকা দুটা অপশ্যন আছে বাকি দুটা আমি কাটি দিবই পাৰোঁ বি ৰামানুজন বা ৰামানুজা কিহৰ লগত জড়িত হয় বেদান্ত সূত্ৰৰ লগত জড়িত হয় ঠিক আছে ভাস্কৰা হৈছে এলজেব্ৰা এণ্ড এষ্ট্ৰনমি ৰামানুজন নহয় এইটো ৰামানুজ হয় বা ৰামানুজ হয় ভাস্কৰা তেওঁ আছিলে এলজেব্ৰা আৰু এষ্ট্ৰনমিৰ লগত ৰিলেটেড গতিকে এইটো বস্তু এবাৰ চাব গতিকে সেইটো হৈছে অপশ্যন B1 গতিকে অপশ্যন নম্বৰ 2টো আমাৰ কি হ'ব এটা কাৰেক্ট হ'ব এয়া যোৱাবাৰ আহি যোৱা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহে
এইমাত্ৰ পঢ়ি গৈছিলোঁ AICTE কি হয়, অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন। তো ইঞ্জিনিয়াৰিংটো মনত ৰাখিব, টেকনিকেল। ঠিক আছে, এইমাত্ৰ আমি পঢ়ি অহা প্ৰশ্নই। নাম্বাৰ ডি, হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া, হুইচ অফ দ্য ফলোয়িং আৰ 4 গাইডিং প্ৰিন্সিপল। চাওক ইয়াতে গোটেইখিনিৰ ভিতৰত ৰিচাৰ্চৰ কথা একমাত্ৰ অপশ্যন নাম্বাৰ 4ত আছে। হায়াৰ এডুকেশ্যন বুলি ক'লে ৰিচাৰ্চ আহিবই। আপোনালোকেও এতিয়া নেট ক্লিয়াৰ কৰি JRF ক্লিয়াৰ কৰি নিশ্চয় PhDত এডমিশ্যন ল'ব। আপুনি প্ৰফেচৰ হওক বা নহওক, PhDত সকলোৱে এডমিশ্যন ল'বই। ঠিক আছে, গতিকে সেইফালৰ পৰা আমি যদি চাবলৈ যাওঁ, ৰিচাৰ্চটো হায়াৰ এডুকেশ্যনৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হয়। গতিকে সেইটো ইয়াত থকাটো নিশ্চিত এটা ধ্ৰুৱ কথা। সেইবাবে ৰিচাৰ্চটোৰ পৰা আমি চিধা গম পাওঁ। ঠিক আছে, তো এইখিনি আছিলে ইণ্ডিয়াৰ হায়াৰ এডুকেশ্যন ছিষ্টেম সম্পৰ্কে। শেষত এটা কথা কওঁ, যদি আপুনি বিফল হৈছে সদায় চাইলেঞ্চ মেইনটেইন কৰিব। একো কৈ থাকি লাভ নাই যে মই এই কাৰণে বিফল হ'লোঁ, এইটো কাৰণে সফল হ'লোঁ, এইটো কাৰণে বিফল হ'লোঁ, এইটো কাৰণে মই নোৱাৰিলোঁ, এইবোৰ কৈ লাভ নাই। আৰু যদি সফল হৈছে তেতিয়া আৰু আমি মানে বহুত কিবা কিবি মাইক লৈ কাকো এনাউন্স কৰিব নালাগে, মানুহে গম পাই যায়। থিংকাৰ এডুকেশ্যন ছাবস্ক্ৰাইব কৰি ৰাখিব টেলিগ্ৰামত, তাত আমি মক টেষ্টবোৰ দি থাকোঁ, UGC নেট সম্পৰ্কেই হওক বা অন্যান্য অসম চৰকাৰৰ পৰীক্ষা সম্পৰ্কেই হওক। টেলিগ্ৰাম থিংকাৰ এডুকেশ্যন, ইউটিউব থিংকাৰ এডুকেশ্যন, ইউটিউবত আন এটা চেনেল হিমাংক কাকতি, ইনষ্টাগ্ৰামত হিমাংক কাকতি হিচাপে পাব। লগতে 600014091666 আমি ৰেগুলাৰ ক্লাছ কৰোঁ। আপুনি এইটো নাম্বাৰত মেছেজ কৰিলে মই আপোনাক ক্লাছ ৰুটিনখন দি দিম, আমি কেতিয়া কেতিয়া ক্লাছ কৰোঁ। উইকত 2-3 দিন আমি ক্লাছ কৰোঁ, তাতকৈ বেছি নকৰোঁ। যিমানখিনি প্ৰয়োজন আচলতে সিমানখিনি সময়ে কৰা হয়। খালি ক্লাছ কৰিলে এটা কথা পৃথক হয়, ইউটিউবতো আপুনি শিকিব পাৰে। ক্লাছত আপোনাক বস্তুবোৰ ছিষ্টেমেটিক হিচাপে আপোনাক দিয়া হয়। তাৰ বাবে আপুনি আমাক কণ্টেক্ট কৰিব পাৰে। যিকোনো ধৰণৰ ক্লাছ, CTET হওক বা আছাম টেটেই হওক বা UGC নেট বা অসম চৰকাৰৰ যিকোনো পৰীক্ষা আপুনি কণ্টেক্ট কৰিব পাৰে। থেংক ইউ ছ' মাছ, আমি আকৌ লগ পাম।